আনুষ্ঠানিকভাৱে পাণ্ডুলিপি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমি নাৰিকল বৰ সুন্দৰ আৰু সুন্দৰদৰে এইটো মই কিন্তু প্ৰমাণ পাইছোঁ সকল আজিৰ এই উপমূলত অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি গুৰুবন্দনাৰে। ঠিকে আছে। গুৰুত্বপূৰ্ণ যিহেতু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে আপোনালোকৰ অৱগত হৈছে যে অহা 15 আগষ্টৰ পৰা 21 আগষ্টলৈকে আয়োজন কৰিছে। এই পূৰ্বোত্তৰ নাট্যমেলাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে প্ৰথমতে অসমৰ বিভিন্ন উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ স্বাধীনতা আন্দোলনত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে অৰিহণা থকা মহীৰূহসকলৰ জীৱনগাথাৰ ওপৰত নাট ৰচনাৰ বাবে প্ৰথম পৰ্যায়ত তেখেতসকলে 7 গৰাকী নাট্যকাৰৰ 7খন নাটক নিৰ্বাচন কৰে। তাৰপিছতে অসমৰ বিভিন্ন প্ৰান্তৰ 7 গৰাকী পৰিচালকক সেই 7খন পৰিচালনাৰ বাবে অৰ্পণ কৰে নিৰ্বাচিত কৰি। তাৰ বাবে আমি তেখেতসকলক প্ৰথমতে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সৌভাগ্য যে দেৰগাঁৱৰে সুযোগ্য সন্তান সপোনজ্যোতি ঠাকুৰ ৰচিত আৰু আমাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া চন্দ্ৰপ্ৰভা শইকীয়ানী নাটকখনি আমি সেই 15 আগষ্টৰ পৰা 21 আগষ্টলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আমি মঞ্চস্থৰ বাবে যাম। আৰু আজি তাৰেই শুভ মুহূৰ্তত অনুষ্ঠানটি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে এটা দলসমূহক নাট্যকৰ্মীসকলক উৎসাহিত কৰিবৰ বাবে প্ৰতিটো নাট্য দলৰ মুহূৰ্ত অনুষ্ঠানত তেখেতসকলে প্ৰতিনিধিত্ব কৰি গৈ যি উৎসাহ যোগাইছে তাৰ বাবে তেখেতসকলক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অহা 15 আগষ্টৰ পৰা 21 আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া নাট্যমেলাৰ অন্তৰ্গত বাৰ্ষিক ৰূপৰ নাট্য উৎসৱৰ বাবে কেইবাখনো নাটক আমি নাটকখন কৰিব লাগিব। ইয়াৰ প্ৰতিটো চৰিত্ৰ নিৰ্বাচনতো আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে আমি বৃহত্তৰ দেৰগাঁও গোলাঘাট যোৰহাট আদিৰ পৰা আমি শিল্পী নিৰ্বাচন কৰিব লাগিব নাটকখনিৰ অভিনয়ৰ বাবে। গতিকে সেই প্ৰক্ৰিয়া ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। গতিকে আমি ধন্যবাদ। আপোনালোকে ইতিমধ্যে সভাৰ নিজে ব্যাখ্যা কৰিলে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ তেখেতক মই আৰম্ভণি দিয়ে তেখেতৰ নমস্কাৰ। আমি পূৰ্বোত্তৰ বুলি কওঁ সেই অসমখনৰ যিসকল অবন্দিত স্বাধীনতা সংগ্ৰামী যাক আমি আনচাং হিৰোজ বুলি কওঁ, যিসকলৰ সংগ্ৰামী সত্তাক আমি ভালদৰে বিচাৰ কৰা নাই, উপস্থাপন কৰা নাই সমাজৰ আগত, সেই অবন্দিত স্বাধীনতা সংগ্ৰামৰ নায়কসকলক আমি শ্ৰদ্ধা নিবেদন কৰিবলৈ তেখেতসকলৰ যি বলিদান, যি বলিষ্ঠ ভূমিকা
সেইসমূহ সমাজৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে এটা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু সেইটো আছে পৰাক্ৰমী গুৰুত্বৰ। আমি 25টা বিষয় আমি নিৰ্বাচন কৰিছিলোঁ, সংগ্ৰামী সত্ৰা আৰু সেই সময়ৰ পৰিঘটনা, আৰু এইসমূহক আমি নাটকৰ, যিহেতু নাটক এটা সমাজৰ বলিষ্ঠ সাংস্কৃতিক মাধ্যম, য'ত পৰিয়ালৰ মোমাইকৰ বংশৰ সেইসকল তাহিয়াত আছিলে, ইয়াত আছিলে। আমি ইয়াত নাইকল নাটক কৰিছোঁ, একাংশ নাট্য সন্মিলনত তাত পুৰস্কাৰো পাইছিলোঁ, শ্ৰেষ্ঠ পুৰস্কাৰো পাইছিলোঁ। আৰু পুৰাণৰ গুৰিত আমি নাটকৰ কম্পিটিশ্যন কৰিছিলোঁ। এই ভাগি পৰা থিয়েটাৰ হলটো এতিয়া হয়তো অলপমান ঠিক ঠাক কৰিছে নেকি। বাপুজী মন্দিৰত আমি নাটক কৰিছোঁ। ভূপেন দাই আমাৰ নাটকৰ মিউজিক নাছিলে, আমি এটা টেপ টুকুৰা লৈ আহিছিলোঁ। আজিও মনত কৰোঁ ভূপেন দাই তখন নাটক কি কচোন কওক তাত কি কাহিনী কেনেকৈ কি আছে আমি ইয়াত মিউজিক কি টেপ বজাব ন মিউজিক মই কৰোঁ। ভূপেন দাই আহি আমিন্দক লৈ ভূপেন দাই মিউজিক কৰিছে অন দ্য স্পট। গতিকে এইসকল মানুহ আমাৰ শ্ৰদ্ধ শিল্পীসকল আজি নাই ওপৰত বাস কৰিছে। গতিকে এখন সংস্কৃতিৰ লগত সংস্কৃতিৰ ক্ষেত্ৰত দেৰগাঁও যোৰহাট আমাৰ যিটো মিলিত শিল্পী সমাজৰ নাটক হয় যোৰহাটত দেৰগাঁও বোকাখাট গোলাঘাট এইবিলাকৰ মানুহে বাছ ভাড়া কৰি টিকেট লৈ আমাৰ মিলিত শিল্পী সমাজৰ নাটক চাবলৈ যায়। গতিকে এই জগতখন কিমান মহান বিশ্বাস আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু। বৰ্তমানৰ নিৰালম্ব নিৰাশক্তি বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুত আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰত আছে হাতুৰি ভৰা এৰা দুৰ্গন্ধ অস্বাস্থ্যকৰ হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই ভংগু ভংগু নৰকেন্দ্ৰিক দেহৰ দুৰ্ভোগ। আমি সংসাৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তিত দিনে দিনে গংগা স্নান কৰি লভিছোঁ মুক্তি, গঢ়িছোঁ নিজৰ ৰূপ সমাজৰ বিশ্বমানৱৰ সুগভীৰ দৃঢ় সভ্যতা। আমাৰ সংস্কৃতিৰ নৱসন্নতি বিশ্বৰ জনসভাত ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধকাৰাগাৰ গঢ়ি আমি নহওঁ নিঃসংগ স্বৰ্গৰ কোনোবা নন্দন বনত আমাৰ বাবে নাই মৃত্যুঞ্জয় অমৃতৰ গোপন ভাণ্ডাৰ। আমি মানুহ জাগতিক পঞ্চভূত জাত আমাৰ দীপ্তিমান শৰীৰত লাগে নতুন মুকলি নীলা আকাশত হোৱা সূৰ্যোদয়ৰ আল্ট্ৰাভায়োলেট ৰশ্মি, পুষ্টিসাধক অন্নৰ তৃপ্তিদায়ক ধৰা ঠাল। তাৰ বাবে আমি পূৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী, যুগ পৰিস্থিতিৰ প্ৰতি বস্তু আৰু আদৰ্শৰ দণ্ডাত্মক গতি সংগ্ৰাম লিপ্ত বিপ্লৱী। এইটো মই সাধাৰণতে মোৰ ৱৰ্কশ্বপ হ'লে বহুত কবিতাৰ মাজত এইটো ল'ৰা ছোৱালীবিলাকক আবৃত্তি কৰিবলৈ লগাই দিওঁ। ইয়াত শব্দবিলাক উচ্চাৰণ কৰিলে তেতিয়া শব্দ পৰিষ্কাৰকৈ উচ্চাৰণ কৰিবলৈ কেনেকৈ উৎসাহিত হ'লে শব্দবিলাক ক'ত ক'ত ওলাব সেইটো শিকাওঁ। আৰু এই কবিতাটো নিজে মোৰ 19 বছৰ বয়সত যোৰহাট দিগম্বৰ চুকৰ কবি অমূল্য গগৈয়ে 19 বছৰ বয়সত লিখিলে। মই ক্লাছ 7 কৰিলোঁ, আব্দুল মজিদ এখন নাটকৰ ৰিহাৰ্চেল কৰি থাকোঁতে আমাৰ হাতত এটা কবিতা তুলি দিলে আৰু ক'লে যে এইটো তহঁতি কাইলৈ মুখস্থ পাতি আহিবি। বাকী কোনেও নোৱাৰিব। মই কাগজখন নি ৰাখি অভিনেতাটো সৰুৰ পৰা চিৰিয়াছ, গতিকে পঢ়িলোঁ তেতিয়া সুন্দৰকৈ মজিদকাৰ আগত গাই শুনালোঁ। মজিদকাৰটো এয়েহে অভিনেতা, মোৰ ভাল লাগিল। আৰু গতিকে সেইটোৱে অভিজ্ঞতা হ'ম নেকি আগলৈ ঠিক কৰোঁ। গতিকে সেই জীৱনটো এইটো চলি আছে। আপোনালোকৰ মোৰ ঢেৰ শুভেচ্ছা সীমান্তলৈ সদায় আছে। এই মৰম আত্মীয়তা শুভেচ্ছা আৰু সীমান্ত দলটো আজি যদি প্ৰদান কৰি পৰা অভিনয় কৰা ইয়াত গুৱাহাটী দল আছে গোটেইখিনি আৰু সেইকাৰণে ইমান এটা দিনত ঠাণ্ডা দিন এটা বহি আছে ইয়াত ঘাম ওলোৱাই নাই চাগে কাৰো তথাপিও বহি আছে। কিয় কাৰণে আহিছে? নিজৰ বহুমূলীয়া সময়খিনি ইয়াত দিছে নাটকৰ কাৰণে আহিছে, নাটকক উৎসাহিত কৰিবৰ কাৰণে আহিছে।
যিসকলে নাটক কৰিব সীমান্ত ফুকন দলটো তেওঁলোকে উৎসাহিত কৰিবলৈ আহিছে আৰু হয়তো আমাৰো দুই এটা কথা শুনি বুলি আহিছে জীৱনটো এনেকৈ দৌৰিছে বহুত দৌৰিলোঁ নাটকৰ পিছে পিছে খেলা ধূলাৰ পিছে পিছে চিনেমাৰ পিছে পিছে এই অলপ আগতে মাত্ৰ নেঘেৰিটিং এই শিৱদৌলত গ'লোঁ সুদৰ্শন ঠাকুৰ তালৈ যোৱাই নাছিল বোলে প্ৰদীপ পূজাৰী হয়তো আগতে আহিছে মই আজি অলপ দিন আগতে এখন চিনেমাৰ শ্বুটিঙত আহিছোঁ ককা দেউতা নাতি আৰু হাতী এসময়ত আপোনালোকে চাইছে নিশ্চয় ৪০ বছৰ আগতে সেই ছবিখন কৰিছিলোঁ তাত মোৰ ককা আছিলে নিপুণ গোস্বামীদেৱ তেখেতৰ মই নাতি আছিলোঁ এইখন যিখন চিনেমা হ'ব তাত মই সেই নাতি প্ৰশান্ত শইকীয়া এতিয়া মই ককা সেইদিনা মই নেগেটিভলৈ আহিছোঁ শ্বুটিং কৰিবলৈ মই ককাৰ চৰিত্ৰত আছিলোঁ ধুতি পাঞ্জাবী পিন্ধি বৃদ্ধ এজন ককা কৈছোঁ যে মোৰ নাতিক কৈছোঁ যে বিয়াৰ আগতে বিয়াৰ দিনা ময়ো তোমাৰ আইতাক লৈ নেগেটিভৰ শিৱদৌলত মই আশীৰ্বাদ ল'বলৈ আহিছিলোঁ তোমাৰ দেউতাৰে যেতিয়া বিয়া কৰিছিল এই সুন্দৰ ৰূপত পাতৰ সাজৰ মাজত জিলিক থকা মোৰ বোৱাৰীজনীও ইয়াতে আশীৰ্বাদ ল'বলৈ আহিছিল শিৱৰ এইটো আমাৰ পৰম্পৰা তুমি আগতে অহা নাই নাতিটোক কৈছোঁ আজি তুমি ইয়ালৈ আহিছা সেইদিনা কিন্তু মই তাত সেৱা কৰা নাছিলোঁ কাৰণ মোৰ চৰিত্ৰটোৱে সেইদিনা তাত সেৱা কৰা নাছিলে এই ককা প্ৰশান্ত শইকীয়া তাত সেৱা কৰা নাছিল কিন্তু আজি মই প্ৰশান্ত শইকীয়া নহয় ৰাজ্য শইকীয়া হৈ নেগেটিভৰ সেই শিৱৰ এই ধ্যান ক্ষেত্ৰত গৈ পেলাই আমি চাকি জ্বলাই প্ৰণিপাত জনাইছিলোঁ মই ভাবোঁ যে চৰিত্ৰ কৰিবলৈ মই স্বাৰ্থপৰ হ'ল নেগেটিভত কেতিয়াও অহা নাছিলোঁ সেইদিনা প্ৰথম গ'লৈকে মই সেৱা নকৰোঁ কাৰণ সেই চৰিত্ৰটোৱে সেৱা কৰা নাই সেই দিনটো এটা চিটুৱেশ্যন ডেভেলপ কৰিছিলে আজি কিন্তু বহুত সময় দিলোঁ চবেই ভাল পাইছে হাতৰ পৰা মাহ প্ৰসাদ ফল সুদৰ্শনে খুৱাইছে প্ৰদীপ পূজাৰীয়ে খুৱাইছে মই আঁতৰৰ পৰা চাই মই এনজয় কৰিছোঁ মানৱে কেনেকৈ থপি আনিছে কেনেকৈ মাটি নবুটলি বুটলি বুটবিলাক খাইছে ছাগলীটো কেনেকৈ থপৰিয়াই দিছে ছাগলীয়ে কেনেকৈ খাইছে ছাগলীও এৰা নাই ছাগলীৰ মূলতো ভৰিৰে এনেকৈ মাৰি দিছে তাত মাৰি দিছে মই আঁতৰৰ পৰা সেইবোৰ চাই আছোঁ প্ৰতিভে মাতিলে আহক পাঁচজোলা তুমি খোৱাবি ভিডিঅ' কাটি শুনিছোঁ মই ভাবিলোঁ মই ভাপে চুব নেকি গতিকে মই খোৱালোঁ সেইটো মই চৰিত্ৰ মানে প্ৰাঞ্জল শইকীয়া অভিনেতাৰূপে মই গোটেই কথাবিলাক মই চাইছোঁ মই অবজাৰ্ভ কৰিছোঁ আৰু সেই কথাটো আমি সকলোৱে কওঁ যে আমাৰ প্ৰথম কথাটো অবজাৰ্ভেশ্যন এই যে বিভিন্ন বিষয়ৰ নাটক দিয়া হৈছে সীমান্ত এটা কথা ক'লে যে চন্দ্ৰপ্ৰভা শইকীয়ানী এইগৰাকী মহিয়সী নাৰী স্বাধীনতা যুঁজাৰু তেওঁ কিমান সমৰ্পণ আছে দেশখনৰ কাৰণে দেশৰ স্বাধীনতা যুঁজত আৰু তাৰ কাৰণে চৰিত্ৰ নিৰ্বাচন কৰোঁতে মই খুব সাৱধান হ'ব লাগিব এইটো মই খুব এটা প্ৰয়োজনীয় অটুট কথা কৈছোঁ যে চৰিত্ৰ নিৰ্বাচন কৰোঁতে নৰ্থ ইষ্ট একাডেমী যিমানবোৰ অভিনেতা অভিনেত্ৰী অভিনয় কৰি আছে জাগে জাগে আহিছে জাগে জাগে ওলাই গৈছে তাৰ পৰা হয়তো বুটলি কিছু চৰিত্ৰ তাৰ পৰা বুটলি পৰিচালকৰ দৃষ্টিৰে আৰু নাট্যকাৰে যেনেকৈ ৰূপ দিবলৈ বিচাৰিছে আৰু ভাল কথা নাট্যকাৰ ইয়াৰে গতিকে সপোন আজি নাহিলে সপোন অকণমান ব্যস্ত হৈ আছে মই সপোনৰ কেইবাখন নাটক কৰিছোঁ সপোনৰ ডেডিকেটেড নাট্যকৰ্মী এই নাটকখন চন্দ্ৰপ্ৰভা শইকীয়ানী লিখিবৰ কাৰণে আমাৰ শ্ৰীমতী পূৰ্ণিমা যেতিয়া দূৰদৰ্শন আছিলে তাৰে এটা প্ৰজেক্টৰ কাৰণে সপোনত আমি সময়বিলাক দিছিলোঁ সপোনবিলাক মোক সময় লাগে এই সময়বিলাক কৰি মই তাৰ পৰা বুটলি নাটকখন প্ৰিচাইজলি এখন নাটক লিখিব লাগে আৰু সেই নাটকখনেই আজি এই সময় বুটলি সপোনে লিখন কিন্তু পঢ়া নাই যিমানকৈ পৰিচালক হিচাপে পঢ়িছে আৰু তাত দুয়ো কথা পাতি মই সপোনকো কৈছোঁ ইতিমধ্যে সুদৰ্শনাকৈ কৈছে যে দুয়ো মিলি নাটকখন সৰ্বভাৰতীয় পৰ্যায়ত চন্দ্ৰপ্ৰভা শইকীয়ানীক আমি জানো আমাৰ সৰুচাৰে নাজানে নাটকখন কৰোঁতে অভিনেতা অভিনেত্ৰীসকলে তাৰ মাজৰ পৰা চন্দ্ৰপ্ৰভা শইকীয়ানীক জীৱন বৃত্তান্ত বুজি পাব অভিনেতা অভিনেত্ৰীসকলে জানিব তেওঁলোকে পঢ়িব লাগিব তাৰ কাৰণে অধ্যয়ন কৰিব লাগিব
কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া লৈ যাওঁ যে আনচাম হিৰো আমি জানো চন্দ্ৰপ্ৰভা শইকীয়ানী ভাৰতবৰ্ষ নাজানে যদি এই নাটকখন আমি নিৰ্বাচিত যিখন আৰু দিল্লীলৈ নিম তাত যদি নিৰ্বাচনৰ আশা কৰোঁ নিৰ্বাচিত হ'ব আৰু মহিলা যি সেইটো সময়ত জন্মগ্ৰহণ কৰাৰ সময়ত কোনো মহিলাৰ বাবে কোনো শিক্ষাৰ ব্যৱস্থাই নাছিলে অকল দেউতাকৰ পৰা অনুপ্ৰেৰিত হৈ তেওঁ কেনেকৈ নিজে শিক্ষা গ্ৰহণ কৰিলে তেওঁৰ ভনীয়েকক শিক্ষা গ্ৰহণ কৰালে আৰু ওচৰ চুবুৰীয়া ছাত্ৰীসকলক মহিলাসকলক কেনেধৰণে শিক্ষা গ্ৰহণ ল'বৰ বাবে উলিয়াই দিছিলে গতিকে তেনেগৰাকী মহিয়সী নাৰীৰ ওপৰত এখন নাটক কৰিবলৈ পোৱাটো যেনেদৰে সৌভাগ্য তেনেদৰে আচলতে আমি অতি ভয় পাইছোঁ কাৰণ এনে এটা বায়োগ্ৰাফি এখন নাটক কৰা আৰু এজন ব্যক্তি বা এগৰাকী মহিয়সী নাৰীৰ ওপৰত এখন বায়োগ্ৰাফি কৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে ইয়াত প্ৰতিটো চৰিত্ৰক আমি তেনেধৰণে ৰূপ দিবলৈ যত্ন কৰিব লাগিব তাৰ বাবে আমি গৱেষণা কৰিব লাগিব পঢ়িব লাগিব আৰু যেতিয়াই এই নাটকখনি সম্পৰ্কে আমি গম পালোঁ যে চন্দ্ৰপ্ৰভা শইকীয়ানী নাটকখন আমাক অৰ্পণ কৰা হৈছে সেই সময়তে মই বিভিন্ন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত লিখা পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু এইটো নহয় যে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰি প্ৰযোজক লাভৱান হ'ব পাৰিছে হয়তো যিখন ছবি ভাল চলিছে তাত তেওঁৰ মূলধন উভতি আহিছে আৰু কিছু তেওঁৰ প্ৰফিটৰ মুখ দেখিছে যদি আজি এখন ছবিত যদি 6 কোটি টকা বা 5 কোটি টকা ইনভেষ্ট কৰে তো তাৰ ছবিখন চলিবলৈ হ'লে অন্ততঃ প্ৰফিট থাকিবলৈ অন্ততঃ 25-30 কোটি ব্যৱসায় হ'ব লাগিব কিন্তু সাংঘাতিক ধৰণে ব্যৱসায় হ'লেও এতিয়া 12 কোটি 13 কোটি ব্যৱসায় হয় তেতিয়া 6 কোটি টকা 5 কোটি টকা খৰচ কৰিলে এজন প্ৰযোজকৰ হিচাপলৈ তাৰ 35% আহে যেহেতু হল নাই তেতিয়া হল যদি আৰু কমেও 50টা 100টা হল অসমত পুনৰ গঢ়ি উঠে তেনেহ'লে আমি ক'ব পাৰিম যে অসমীয়া ছবি জগতলৈ প্ৰযোজকসকলে শিল্পীসকলে ইয়াৰ কাৰিকৰসকলে মুখত হাঁহি বিৰিঙিব
সেইটো এটা আহ্বান থাকিব এই ককাদ্ৰা নাতি হাতীৰ জৰিয়তে। নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে অহা 15 আগষ্টৰ পৰা 21 আগষ্টলৈ যি উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা আন্দোলনলৈ অনবদ্য অৰিহণা থকা যিসকল মহীয়সী নাৰী, যিসকল মহীৰূহ, তেনে 7 গৰাকী প্ৰথম পৰ্যায়ত 7 গৰাকী মহীৰূহৰ ওপৰত অসমৰ প্ৰতিষ্ঠিত 7জন নাট্যকাৰৰ পৰা 7খন নাটক ৰচনা কৰি অসমৰ প্ৰতিষ্ঠিত 7জন পৰিচালকক 7খন নাটক পৰিচালনাৰ বাবে অৰ্পণ কৰিছে। আমাৰ সৌভাগ্য, আমাৰ দেৰগাঁৱৰে মোৰ বন্ধুবৰ সপোনজ্যোতি ঠাকুৰ ৰচিত আৰু আমাৰ দ্বাৰা পৰিচালিত আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ তৰফৰ পৰা পৰিৱেশন কৰিম অসমৰ এগৰাকী অতি সাহসী মহীয়সী নাৰী, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অনবদ্য অৰিহণা যোগোৱা নাৰী স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত চন্দ্ৰপ্ৰভা শইকীয়ানী নামেৰে নাটকখনি। এই নাটকখনিত নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ উপৰিও যিহেতু এখন বায়োগ্ৰাফি, আমি চৰিত্ৰ নিৰ্বাচনত যথেষ্ট সচেতন হ'ব লাগিব। আমি যোৰহাট, গোলাঘাট, দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ বাচক বনীয়া শিল্পীসকলক লৈ আমি এই নাটকখনি আমি অতি সোনকালে আমি কালিলৈৰ পৰা আমি আখৰা আৰম্ভ কৰিম আৰু আশা ৰাখিছোঁ যে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীক এটা অনন্য মাত্ৰাৰে এই পূৰ্বোত্তৰ পৰাকবি নাট্য সমাৰোহত জিলিকাই তুলিব পাৰিব, তাকে আমি কামনা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ এটা অন্যতম প্ৰকল্প হিচাপে আমি পৰাক্ৰমী পূৰ্বোত্তৰ শীৰ্ষক এটা প্ৰকল্প আৰম্ভ কৰিছোঁ। এইটো এটা প্ৰকল্পই নহয়, এটা অভিযান। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই এটা চিন্তাৰ ফচল, অৰ্থাৎ আমাৰ স্বাধীনতা সংগ্ৰামত যিসকল সংগ্ৰামী সত্তাই ত্যাগ আৰু বলিদান পোহৰলৈ অহা নাই, যিসকল আমাৰ অবন্দিত নায়ক, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ বাবে তেখেতসকলৰ সেই ব্যক্তিত্ব আৰু সত্তাক সমাজৰ সন্মুখত পৰিচয় কৰি দিয়াৰ মানসেৰে আমি সংস্কৃতিৰ এটা অতি বলিষ্ঠ মাধ্যম নাটকৰ জৰিয়তে আমি এটা চেষ্টা কৰিছোঁ। তাৰেই এটা এই প্ৰচেষ্টা হৈছে পৰাক্ৰমী পূৰ্বোত্তৰ। আৰু আমি 7খন নাটক প্ৰথম পৰ্যায়ত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰিচালক তথা নাট্যগোষ্ঠীসমূহক আমি প্ৰদান কৰিছোঁ আৰু তেখেতসকলে অহা 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনাৰ পৰা 21 আগষ্টলৈকে আমি 7 দিনীয়াকৈ আমাৰ যি বাৰ্ষিক ৰূপকোঁৱৰ নাট্য উৎসৱ আছে তাৰ লগত সংগতি ৰাখি পৰাক্ৰমী পূৰ্বোত্তৰক এটা বিষয় হিচাপে লৈ আমি 7খন নাটক মঞ্চস্থ কৰিম আৰু সেইবাবে আমি অসমৰ বিভিন্ন প্ৰান্তৰ এইসকল ব্যক্তিক, নাট পৰিচালকক, নাট্যগোষ্ঠীক আমি নাটসমূহ, নিৰ্বাচিত নাটসমূহ প্ৰদান কৰিছোঁ আৰু আমি আশা কৰিছোঁ নৱেম্বৰ ডিচেম্বৰ মাহত সুদূৰ দিল্লীতো আমি এই পৰাক্ৰমী পূৰ্বোত্তৰৰ যি আমাৰ অভিযান, ইয়াৰ অন্তৰ্গত এক নাট্য উৎসৱ আমি অনুষ্ঠিত কৰিম। গতিকে আমাৰ অমৃত মহোৎসৱ, অমৃতকাল যি চলি আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ চিন্তাৰ ফচল, সেই অমৃতকালৰ আমি বিভিন্ন ধৰণৰ এনেধৰণৰ আমাৰ যি সংগ্ৰাম, স্বাধীনতা সংগ্ৰাম আছিল, যি স্বাধীনতা যুঁজ আছিল, তাত যিসকলৰ ত্যাগ আৰু বলিদান আছিল, সেইসমূহক সোঁৱৰণ আৰু শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰাক্ৰমী পূৰ্বোত্তৰৰ জৰিয়তে এক প্ৰচেষ্টা হাতত লৈছে।